নমস্কাৰ মোৰ নাম শ্ৰী দাস মই খাজানবাৰ ট্ৰাইবেল হায়াৰ সেকেন্ডাৰী স্কুলৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী কৃষ্ণ বৰা নমস্কাৰ মোৰ নাম শ্ৰীমতী জ্যোতি দাস আমি যেহেতু মাজুলী অঞ্চলত বাস কৰোঁ মাজুলী অঞ্চলৰ যিবোৰ পানী পাওঁ এইবোৰ পানীসমূহ আয়নযুক্ত আৰু এই আয়নযুক্ত পানী যদি আমি সেৱন কৰোঁ তাৰ ফলত বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে আৰু এই ৰোগৰ ফলত কম সময়ৰ ভিতৰতে মানুহ মৃত্যুমুখত পৰিব পাৰে এই সমস্যাৰ পৰা আমি সমাধান কৰিবলৈ হোম মেড ওয়াটাৰ ফিল্টাৰ পদ্ধতিৰে এই পানীটো আয়নমুক্ত কৰিব পাৰোঁ ফাৰ্ষ্টত আমি ইয়াত শিল ললোঁ শিলৰ পিছত ইয়াত ফুটা কৰি ললোঁ ফুটা কৰাৰ পিছত আমি বালি ললোঁ বালিটো ইয়াৰ ওপৰত দি ইয়াত দুটা তৰপ হ'ব তাৰপিছত আকৌ আমি চাই আৰু অঙঠাৰ যিটো হেৰিটো ইয়াত দিলে তিনিটা তৰপ হ'ব তাৰপিছত আমি ইয়াত পানী দিম পানী দিয়াৰ পিছত এই পানীটো নিগৰি আমাৰ যিটো নেক্সট মানে আয়নযুক্ত পানী ইয়াত জমা হ'ব আৰু এইটো পদ্ধতি অৱলম্বন কৰিলে আমাৰ প্ৰতিখন মাজুলীত বাস কৰা গাঁৱৰ মানে মানুহসমূহ বেমাৰৰ পৰা মুক্ত হ'ব পাৰিব